হেপী মাদাৰ্ছ ডে। হয়তো নহ'ব পাৰে মোৰ আই সবাতোকৈ শুৱনি, তথাপিও আপোন মোৰ আই। এইয়া মোৰ মা, এগৰাকী সহজ সৰল মনৰ অধিকাৰী, এগৰাকী সহজ সৰল জীৱন যাপন কৰা মানুহ। তেওঁৰ জন্ম দি মোক এই সেউজীয়া ধৰণীখন দেখালে আৰু জন্ম হোৱাৰ পিছত ৪-৫ বছৰলৈকে তেওঁৰ লগত থাকিলোঁ। থকাৰ সময়কণলৈকে মই এই যে তেওঁৰ এই সহজ সৰল মনটো তেনেদৰে হ'বলৈ শিকিলোঁ আৰু সহজ সৰল জীৱন যাপন কৰিবলৈ শিকিলোঁ। তাৰ পাছত আহিলোঁ মোৰ নানীৰ ওচৰলৈ। এইয়া মোৰ নানী। তেওঁ মোক জীৱনটো কেনেদৰে আগুৱাই লৈ যাব পাৰি সেয়া শিকালে। তাৰ পাছতে জীৱনটো ধৈৰ্য সহকাৰে পাৰ কৰিবলৈ শিকালে। তেওঁ ক'লে যে ধৈৰ্যৰ ফল হেনো মিঠা। সেইকাৰণে ধৈৰ্য ধৰি পাৰ হ'বলৈ শিকালে। সুখত সুখী হ'বলৈ শিকালে। তাৰ পাছতে বিয়া হ'লোঁ। বিয়াৰ পিছদিনাখনৰ পৰাই এইগৰাকী মাৰ পৰা শুনিলোঁ, একো নাই, হ'ব দিয়া, চিন্তা নকৰিবা, একো নহয়। এয়া শিকিলোঁ। তেওঁ এগৰাকী মোক বোৱাৰীৰ আসন দিয়া নাই, দিছে এগৰাকী ছোৱালীৰ আসন। তেওঁ কষ্ট কেনেকে ধৈৰ্য ধৰি পাৰ হ'ব লাগে সেয়া শিকালে। দুখত কেনেকৈ দুখ নকৰি সন্মুখীন হৈ পাৰ হৈ যাবলৈ শিকালে। যিমান সমস্যা নাহক কিয় সমাধান উলিয়াই পাৰ হৈ যাবলৈ শিকালে। তেওঁৰ পুতেকৰ হাতত হাত ধৰি গৈ থাকিবলৈ শিকালে। যিমান দুখ কষ্ট নাহক কিয় মই যেন কেতিয়াও এই পুতেকৰ হাতখন নেৰোঁ তাকে শিকালে। আৰু শিকাই থৈ আজিৰ পৰা হয়তো ৩-৪ বছৰমান আগতে আমাক এই অচিনা দেশলৈ গুচি গ'ল। তেওঁ এই সজাই থৈ যোৱা মৰমৰ ঘৰখন মোক চম্ভালিবলৈ এৰি থৈ গ'ল। মানে তেওঁ যে চলাই আছিলে চৰকাৰখন, এই চৰকাৰখনৰ দায়িত্বভাৰ মোক দিলে আকৌ। মোক দি থৈ পেলাই তেওঁ গুচি গ'ল। এনেকুৱা দেশলৈ গুচি গ'ল য'ত নেকি আমি ইয়াৰ পৰা 1000 বাৰ চিঞৰিলেও তাৰ কোনো সঁহাৰি নাপাওঁ। ঘূৰি অহাৰ বাটেৰে নহয়, কোনোদিন নহাৰ বাটেৰে গুচি গ'ল। এতিয়া মানে হ'ল এই তিনিওগৰাকী মা মোৰ জীৱনত। প্ৰথমগৰাকীয়ে জন্ম দিলে, দ্বিতীয়গৰাকীয়ে তুলি তালি ডাঙৰ দীঘল কৰিলে আৰু তৃতীয়গৰাকীয়ে শেষৰ পৰ্যায়ৰ সমৰকণ পাৰ কৰিবলৈ শিকালে। গতিকে আজি মই এই মাৰ দিৱসৰ দিনাই মোৰ